ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেওঁলোকৰ গাইডেন্সত আজি মাৰ সংগঠন আৰু কুকি যি সংগঠন মাৰ পিপুলছ কনভেনশ্যন ডেমক্ৰেটিক আৰু কেইবাটাওকৈ কুকি সংগঠন UKDA, কুকি ৰিভলিউচনাৰী আৰ্মি, KLO, KLA আজি তেওঁলোকৰ লগত এখন বুজাবুজিৰ চুক্তি একোখনকৈ চহী কৰা হয় আৰু চহী কৰি এই যি সমস্যা আছিলে এই সমস্যাটোৰ এটা সমাপ্তিলৈ অনা যায়। এই বুজাবুজিৰ চুক্তিত বহুখিনি কথা আছে, কিন্তু মূল কথাকেইটা হ'ল যে যিসকল অস্ত্ৰধাৰী যুৱক যুৱতী আছিলে তেওঁলোকক পুনৰ সংস্থাপিত কৰা হ'ব। যিসকল ইতিমধ্যে আৰু পুনৰ সংস্থাপনৰ উপৰি যিসকল যদি কোনোবা মৰিছে তেওঁলোকক এটা 2 লাখকৈ অৰ্থ সাহায্য দিয়া হ'ব। ইয়াৰোপৰি গোষ্ঠী সংঘৰ্ষতো বহুখিনি লোকৰ মৃত্যু হৈছিল ইথনিক কনফ্লিক্টৰ কাৰণে। তেওঁলোকৰ প্ৰত্যেক পৰিয়ালে 1 লাখকৈ টকা পাব। কুকি আৰু মাৰ এই দুয়োটা জনজাতি সম্প্ৰদায়ৰ কাৰণে এখন কুকি ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল আৰু আনখন মাৰ ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল অসম চৰকাৰে গঠন কৰিব, য'ত চেয়াৰমেন থাকিব, ভাইচ চেয়াৰমেন থাকিব আৰু চিফ এক্সিকিউটিভ মেম্বাৰ থাকিব আৰু লগতে 4-5 গৰাকীকৈ তেওঁলোকৰ এক্সিকিউটিভ কাউন্সিলৰ থাকিব। আৰু এই কাউন্সিল কেইখন বিশেষভাৱে অসম চৰকাৰৰ TND ডিপাৰ্টমেণ্ট, ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ অধীনত এই দুইখন কাউন্সিল গঠিত হ'ব আৰু কাউন্সিল কেইখনে তেওঁলোকৰ অৰ্থনৈতিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক উন্নয়নৰ দিশত তেওঁলোকক এই দুয়োটা সম্প্ৰদায়ক আগুৱাই নিব পাৰিব বুলি মই আশা ৰাখিছোঁ। ইয়াৰোপৰি তেওঁলোকৰ ভূমি সমস্যা সমাধানৰো ইয়াত উল্লেখ আছে আৰু শৈক্ষিক ক্ষেত্ৰত মাৰ মিডিয়াম অলৰেডি আমাৰ অসমত চলি আছে, ইয়াক আমি শক্তিশালী কৰিম। কুকি ভাষাকো আমি শিক্ষাৰ মাধ্যম কৰি MIL পৰ্যায়লৈকে আগুৱাই লৈ যোৱাৰ কাৰণে আমি এই চুক্তিত আজি চহী কৰা হৈছে। গতিকে মই কুকি আৰু মাৰ দুয়োটা সম্প্ৰদায়ৰ মই সংগঠনসমূহক মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু আজিৰ এই দিনটোত এই দুখন চুক্তি চহী কৰাৰ জৰিয়তে অসমত দীৰ্ঘদিন ধৰি চলি থকা যি উগ্ৰপন্থী সমস্যা বা ইনচাৰ্জেঞ্চি প্ৰব্লেম আছে, এই ইনচাৰ্জেঞ্চি প্ৰব্লেমৰ ক্ষেত্ৰত ইয়াক সমাধান কৰাৰ ক্ষেত্ৰত পৰিসমাপ্তিত এতিয়া আমি উপনীত হ'লোঁ।